কাম কৰি কৰি মৰি গ'লেও কোনে বুজি নাপায় মোৰ কথা। গোটেই কামবোৰ মই অকলে কৰিবলগীয়া হৈছে। ঘৰ মুচিব লাগিব, ভাত বনাব লাগিব, ঝাৰু মাৰিব লাগিব, ঘৰ চাফা কৰিব লাগিব। কিমান যে কি কাম, মই নকৰিলে কামেই নহয়। কোনোবা এটা কামততো সহায় কৰি দিব পাৰে ন। হাতখন মুচিকে নহয়, ঘড়ীও নাচায়, প্ৰতিটো কাম মোৰ ওপৰতে। কি হ'ল? কাক বকি খবলৈ আছ? কিটো আছে, দেখিছা দেখোন কি কৰি আছো। ঘৰ মুচি মুচি কঁকাল বিষ হৈছে। ইমান ডাঙৰ ঘৰটো মই অকলেহে মুচিব লাগে, আৰুনো কোনে মুচিব? কিছুমান মানুহ ৰুমৰ ভিতৰতে সোমাই থাকে এনি টাইম, তথাপিও কোনে একো নকয়। কিন্তু মই যদি এটা কাম নকৰোঁ নহয়, শুনিবলৈ পাওঁৱেই, ডাঙৰ বোৱাৰী এইটো নকৰে, ডাঙৰ বোৱাৰী সেইটো নকৰে। তাকতো কি ক'ম? মোৰ দুখৰ কথা কোনে বুজিব? তুমিতো কাকো একোৱে নোকোৱা। ঘৰৰ যিমান কাম আছে চব কাম মই অকলেই চম্ভালিব লাগে। বাইদেৱে ৰুমৰ ভিতৰত সোমাই থকাৰ কথা কয় যে, মোৰ কথা শেষ কোৱা নাইতো। কিন্তু মই কি কৰিলোঁ? কিবা কাম থাকিলে মোক ক'ব লাগিব, তেতিয়াহে মই কৰিম। মোৰ মুখৰ আগত ক'ব লাগিছিল, ময়ো জবাব দিলোঁ হয়। ঘৰখনত দুজনীকৈ বোৱাৰী আছে, কামবোৰ ভগাই ল'বা, তেতিয়া কাৰো কষ্ট নহয়। কামবোৰ কাৰোবাৰ লগত ভগাই ল'বলৈ কাম কৰা মানুহ পাব লাগিব। মইহে এখন ঘৰৰ কামবোৰ কৰোঁ। ৰাতিপুৱা সদায় সোনকালে শুই উঠি পাকঘৰত সোমালোঁ যি সোমালোঁ আৰু ওলাবলৈকে সময় নাপাওঁ। নিজক মই সময় দিব নোৱাৰা হৈছোঁ। চবৰ কাৰণে ভাত বনাব লাগিব, আকৌ নিজেও স্কুললৈ যাব লাগিব খাই মেলি, আকৌ স্কুলৰ পৰা আহিও এগাল কাম কৰিব লাগিব। চব কাম মোৰ ওপৰতেই। কেইদিনমানৰ পিছত স্কুল বন্ধ হ'ব নহয়, মই ঘৰলৈ যাম। কেইদিনমান থকাকৈ যাম, পাৰিলে তুমিও ওলাবা। মই এনেকৈ ঘৰত কাম কৰি কৰি মৰি থাকিব নোৱাৰোঁ। আৰু মানুহ আছে নহয়, কৰিব আকৌ। বোৱাৰী, খোৱা বোৱা কেতিয়া বনাবা? খোৱাৰ সময় হৈছে নহয়, দেউতাৰ ভোকেই লাগিছে। ৰ'ব মা, এই ৰুমটো মচি লওঁ, তাৰপিছত পাকঘৰত সোমামগৈ। কিছুমান মানুহ শুইয়ে উঠা নাই। মই এতিয়া বাহিৰৰ কামবোৰ কৰি থাকিলে পাকঘৰৰ কামবোৰ থাকি যায়, পাকঘৰত সোমালে আকৌ বাহিৰৰ কাম থাকি যায়, নকৰিলেও নহয়। এজনী মানুহেনো কিমান কৰিব পাৰোঁ কওকচোন? হ'লেও উপায় নাই আৰু। তাইক ভাত বনাবলৈ দিয়া হোৱা নাই বুলি পাকঘৰলৈ আহিবই নোৱাৰা হ'ল। ৰুটি বনাব পাৰিব নহয়, অকল মোলৈ বাচ্ছা থাকে। সদায় মই বনাবলৈ খুৱাম নেকি তাইক? নিজেতো কৰিব লাগিব। আজিয়ে চবৰ কাৰণে ৰুটি বনাইছোঁ, কাইলৈৰ পৰা মই আকৌ নিজৰ কথা চিন্তা কৰিম। মোৰ ল'ৰাটো আৰু মোৰ মানুহজনে খাবলৈ পালে বেলেগৰ কথা ভাবিবলৈ নাই। মই নিজেও খাম আৰু ওলাই যাম স্কুললৈ। কাৰোবাৰ কিবা খাবলৈ আছে নিজে বনাই বনাই খাব, সদায় সদায় কৰি খুৱাব নোৱাৰো নহয়। মোৰ কিবা গা চা বেয়া নালাগে নেকি? বাইদেউ, কি বনাইছে? অঁ, ৰুটি বনাইছে নেকি? চব্জি বনালে নেকি? কি বনাব কওকচোন, ময়ে বনাই দিওঁ। আপুনি স্কুল যাব নহয় আজি? দেৰিয়ে হ'বচোন। দিয়ক দিয়ক, মই অলপ সহায় কৰি দিম। চব্জি নাই বনোৱা এতিয়ালৈকে, ৰুটিকেইখন বনাই লওঁ বুলি ভাবিছোঁ। বাইদেউৰ আকৌ কি হ'ল? ইমান ৰাফকৈ কথা কৈছে মোক, মইনো কি কৰিলোঁ? বাইদেৱে খং কৰিছে চাগে মোৰ ওপৰত। তাৰমানে ৰুটিকেইখন মই বনাব লাগিছিল। ক'ব লাগে, নহ'লে কেনেকৈ গম পাম? ইয়াত মানুহবোৰৰ মনবোৰ একেবাৰে বুজিব নোৱাৰি, সদায় ৰূপবোৰ সলনি হৈ থাকে। বাইদেউ, ৰঙালাও এটা দেখিছিলোঁ নহয়, আমাৰ এখেতে আনিছে চাগে কালি। ৰঙালাও চব্জিকে বনাই দিওঁ নেকি? ৰুটিৰ লগত খাবলৈ ভাল লাগিব। নাজানো, মই আমাৰ কাৰণে আলু চব্জি বনাই ল'ম। ৰঙালাও চব্জি খাবলৈ আছে যদি বনাই লোৱা, মাহঁতে খাব পাৰিব। আমাৰ বেটাৰ কাৰণে বনাবলৈ দৰকাৰ নাই, সি ৰঙালাও নাখায়, আলু চব্জি খাই ভাল পায়। মোৰ ওপৰত খং কৰিছা নেকি? তোমাৰ অনবৰতেই খং উঠি থাকেনে? কিনো ক'ম তোমাক, তুমি বিশ্বাস কৰিবা জানো? তোমালোকৰ ঘৰৰ মানুহখিনি কি হয় মই একো বুজি নাপাওঁ। এতিয়াই ভালকৈ কথা পাতি থাকিব নহয়, আকৌ অলপ পিছতে মুখখন ফুলাই থাকিব, ভালদৰে কথা বতৰা নাপাতে। বাইদেউৰ হঠাৎ কি হ'ল নাজানো, মোক চাগে কিবা কথাত বেয়া পাইছে, ভালকৈ কথাই পতা নাই। মানুহখিনিক মই একেবাৰে বুজি পোৱা নাই। হ'ব হ'ব, চব ঠিক হৈ যাব, টেনশ্যন ল'ব নালাগে। মানুহখিনি তোমাৰ কাৰণে নতুন, এডজাষ্ট হ'বলৈ অলপ টাইম লাগিব, একো নাই, চবৰ ক্ষেত্ৰতে তেনেকুৱা হয়। শুনাচোন, তোমাক কথা এটা কওঁ, বেয়া নাপাবা। পাৰিলে কাইলৈৰ পৰা অলপ সোনকালে উঠিবলৈ চেষ্টা কৰিবাচোন। মইতো 4টা বজাতেই শুই উঠোঁ, তোমাকো উঠাই দিম। ট্ৰাই কৰিবা, সোনকালে উঠিলে স্বাস্থ্যৰ কাৰণেও ভাল। ইমান সোনকালে মই নোৱাৰিম, প্লিজ তুমি মোক বেয়া নাপাবা। মোৰ যে বহুত টোপনি ধৰে,
4টা বজাত মই কেনেকৈ উঠিম কোৱা? অঁ 5টামান বজাত উঠিবলৈ ট্ৰাই কৰিব পাৰোঁ। মায়ে কিবা কৈছে নেকি তোমাক মোৰ বিষয়ে? নাই নাই, একো কোৱা নাই। মইহে কৈছোঁ মোৰ ফালৰ পৰা। তাৰমানে ঘৰৰ সকলো মানুহ সোনকালেই শুই উঠিছে, সেইকাৰণে তোমাকো সোনকালে উঠিবলৈ কৈছোঁ। ৰাতিপুৱা সোনকালে শুই উঠিলে এনেই কিবা এটা ভাল লাগে চাবাচোন। কাইলৈৰ পৰা মই তোমাক জগাই দিম। ইমান টোপনি ধৰিছে। আজি সঁচাকৈ বহুত সোনকালে উঠিলোঁ দেই। 5:30 বজাত উঠিছোঁ, ধেমালি নেকি? চোতালখন সাৰি লওঁগৈ। অঁ বাইদেৱে চোতালখন সাৰিয়ে আছে দেখোন। আকৌ খঙেই কৰিব মোৰ ওপৰত। বাইদেউ গুড মৰ্ণিং। কেইটা বজাত উঠিলে আপুনি? মই অলপ আগত উঠিছোঁহে, তাকে চোতালখন সাৰি লওঁ বুলি ভাবিলোঁ। এতিয়া দেখিছোঁ আপুনি সাৰিলেই। উঠিলা তুমি? আজি বৰ সোনকালে উঠিলা। টোপনি শেষ হ'ল জানো? যোৱা যোৱা আৰু অলপ সময় শুই লোৱাগৈ। আনকালিতো 7 বজাৰ পিছতহে শুই উঠা। আজি চাগে ফাইটেই চলাই দিলে ন? হ'ব দিয়া, মই তুমি নুঠাৰ আগত সকলো কাম কৰি শেষেই কৰোঁ। আগতে তুমি নাথাকোঁতেও ৰাতিপুৱা সোনকালে উঠিছিলোঁ, এতিয়াও ৰাতিপুৱা সোনকালে শুই উঠিবলগীয়া হয়। তুমি থকা নথকা একেই কথা মোৰ কাৰণে। ঠিকেই কৈছে বাইদেউ। মই নাথাকোঁতে আপুনি যিদৰে কামবোৰ সামৰি ল'ব পাৰিছিল, এতিয়াও সামৰি লওক, কথাটো একেই। আৰু কাম কৰিছে ভালহে কথা, আপোনাৰ বডিটো এক্সাৰচাইজ হৈছে। এনেও আপুনি খাই খাই ইমান শকত হৈ গৈছে, অলপ ক্ষীণালে একো বেয়া নালাগে দিয়ক। হ'ব দিয়ক, মই গাটোকে তিয়াই লওঁগৈ। তাই বৰ বেলেগ ধৰণৰ কথাষাৰ কৈ থৈ গ'ল মোক। এনেহে দেখিবলৈ নিবোকা, মুখখন তাৰমানে বিৰাট চলে। বৰ চোতাল সাৰিবলৈ আহিছে, এনেই দেখাবলৈ আহিছিলে আৰু কাম কৰিব আহিছোঁ বুলি। মই জানো নহয়, মই কামবোৰ কৰি দিওঁ যে খুব ভাল পায়। কাইলৈৰ পৰা এটাও কাম নকৰোঁ, গোটেই কামবোৰ তাইকে কৰাম। কেনেকৈ নকৰে ময়ো চাম নহয়। বোৱাৰী, সিহঁতকো খাবলৈ মাতি দিব লাগিছিল। মাতিবলৈ কিটো আছে? খোৱাৰ সময়টো নাজানে নেকি? সদায় মাতিবলৈ নাই নহয়। খাবলৈ সময় হৈছে বুলি গম পাইছেই, নিজে আহিব লাগে টেবুলৰ ওচৰলৈ। যাচি চাচি দিব নোৱাৰো নহয়। ৰাতিপুৱাৰ পৰা বনাই মেলি মুখৰ আগত দিছোঁৱেই, এতিয়া যদি খাবলৈও নাহে তাত মোৰ কি দুখ? বাইদেৱে মোকেই শুনাই এষাৰ কথা কৈছে, নহ'লে ইমান ডাঙৰকৈ ক'বনে? নাখাওঁ, মই একো নাখাওঁ। কাৰ কি খাবলৈ আছে খাই থাকক, মোৰ ভোক লাগিলে মই নিজে বনাই খাম। কোনে কি কয় ময়ো চাম নহয়। বেছি কৰিবলৈ আহিছে অলপ। বোৱাৰী, ৰঙালাও চব্জি বৰ বেছিকৈ নিদিবা দেই, অলপেই খাম। আৰু ৰুটি মোক 2খন দিয়া অকল।